যদি কোনো মিয়ার এটা হাত উঠে কোনো মানুহে কৰে এইটো আমি হাতত নলওঁ, কানুন আমি হাতত লওঁ। আমাৰ মানুহক আমি ৰিকুৱেষ্ট কৰি আছোঁ, আপোনালোকে শান্তি ৰাখক। আমি ঐ কানুনৰ চাহাৰা লৈ কি কৰিব লাগে আমি কৰিম। মিয়া নাযাব, আপুনি আৰু 2-3 মাহ আছে, এতিয়া তেওঁলোকে আমাৰ মোনা মানুহে বৰদাস্ত কৰক। লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন পঢ়ি নমাজত উঠি ৰাতি তাহাজ্জুদত মুস্তাৰফে কান্দক। কান্দিলে ইনশাআল্লাহ 3 মাহৰ পিছত হেমন্ত বিশ্ব শৰ্মা নিজেই গুচি যাব। তেতিয়া যাব তাৰ মিয়া ইছ্যু শেষ হৈ যাব। বহুত সংকট আছে, মাত্ৰ 3 মাহ সবৰ কৰক, আল্লাহৰ ওচৰত দোৱা কৰক, সবৰ কৰক। আপোনাৰ কাৰণে আমি ফাইল কৰি আছোঁ, আপোনালোকে অস্থিৰতা হ'ব নালাগে। আল্লাহৰ ওচৰত কান্দক, কান্দি দোৱা বিচাৰ আল্লাহৰ ওচৰত দিয়ক। আল্লাহৰ বিচাৰ বহুত ডাঙৰ। হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা 1 লাখ মানুহ ক'ত যাব পত্তা নাপাব। সেইটো কাৰণে মানুহে আমি আল্লাহৰ দিশ হ'ব লাগে, আল্লাহৰ ফালে আমি হোৱা নাই, এইটোৰ কাৰণেই চব। আমাৰ মুছলমান মানুহ যিমানলৈকে বুৰ্বক থাকিব, বুৰ্বক হৈ থাকিব, একেজনে মানুহ তাত গৈ বিজেপিক ভড়কাই দিয়ে, তাৰ পৰা মানুহ খেদাই দিয়ে। এই মানুহ ইয়াত আহিলে আমাৰ মানুহে মাথাত উঠাই লয়। আমাৰ মানুহ পাগল, অশিক্ষিত, আনএডুকেটেড, লিটাৰেচি ৰেট আমাৰ কি আছে? 0 হৈছে। এতিয়া ভিক মাগিব লাগে। আমাৰ মানুহৰ নচিবত আৰু বদনচিব বহুত বাকী আছে। এইটো বুজা যায় যে আমাৰ মানুহ নিচৰ তলে গৈ আছে, নিচৰ পালে নিজৰ দুশ্মন নিবুজে। উকিল গগৈ আহিলে চিল্লাব, আমাৰ মানুহে ডান্স আৰম্ভ কৰিব। ঠিক আছে ভাই, যে বাংলাদেশৰ পৰা আহিছে, আপুনি বাংলাদেশৰ ক'ত আছিল এই মানুহবিলাক? আপুনি 10 বছৰৰ পৰা আছে, আপোনাৰ 10 বছৰৰ পৰা আছে। আগে মই যেতিয়া পাৰ্লিমেণ্টত আছোঁ, মহন্ত চাহাবে 10 বছৰ পূৰা কৰিছে। মই কুৱেশ্যন কৰিছোঁ যে আপোনালোকে বাংলাদেশী ফৰেনাৰ ইছ্যুৰ ওপৰত মিনিষ্ট্ৰী বনাইছে, আছু জন্ম লৈছে, তাৰপিছত ৰাজীৱ গান্ধীৰ লগত গৈ পেক্ট হৈছে, আপোনালোকৰ আছাম আন্দোলন হৈছে, তাৰপিছত আপোনালোকে কিমান মানুহ ধৰিলে? বোলে ৰিপৰ্ট দিছে, অন এছেম্বলি, অন ফ্ল'ৰ, অন ডকুমেণ্ট, অন প্ৰপাৰলি দিছে যে 11,000 পৰা 10 বছৰ কোনো মানুহ আইডেণ্টিফাই কৰিব পৰা নাই, আৰু আজিলৈকে একজন মানুহক আমি ডিপৰ্ট কৰিব পৰা নাই। যদি কোনো মিয়াৰ এটা হাত উঠে কোনো মানুহে কৰে এইটো আমি হাতত নলওঁ, কানুন আমি হাতত লওঁ। আমাৰ মানুহক আমি ৰিকুৱেষ্ট কৰি আছোঁ, আপোনালোকে শান্তি ৰাখক। আমি ঐ কানুনৰ চাহাৰা লৈ কি কৰিব লাগে আমি কৰিম। মিয়া নাযাব, আপুনি আৰু 2-3 মাহ আছে, এতিয়া তেওঁলোকে আমাৰ মোনা মানুহে বৰদাস্ত কৰক। লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন পঢ়ি নমাজত উঠি ৰাতি তাহাজ্জুদত মুস্তাৰফে কান্দক। কান্দিলে ইনশাআল্লাহ 3 মাহৰ পিছত হেমন্ত বিশ্ব শৰ্মা নিজেই গুচি যাব। তেতিয়া যাব তাৰ মিয়া ইছ্যু শেষ হৈ যাব। বহুত সংকট আছে, মাত্ৰ 3 মাহ সবৰ কৰক, আল্লাহৰ ওচৰত দোৱা কৰক, সবৰ কৰক। আপোনাৰ কাৰণে আমি ফাইল কৰি আছোঁ, আপোনালোকে অস্থিৰতা হ'ব নালাগে। আল্লাহৰ ওচৰত কান্দক, কান্দি দোৱা বিচাৰ আল্লাহৰ ওচৰত দিয়ক। আল্লাহৰ বিচাৰ বহুত ডাঙৰ। হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা 1 লাখ মানুহ ক'ত যাব পত্তা নাপাব। সেইটো কাৰণে মানুহে আমি আল্লাহৰ দিশ হ'ব লাগে, আল্লাহৰ ফালে আমি হোৱা নাই, এইটোৰ কাৰণেই চব।